এই পেশেণ্টজনৰ হৈছিলে ষ্ট্ৰোক এখেত নগাঁৱৰ পৰা আহিছে এই কেছটো আপোনালোকৰ লগত ডিসকাস কৰিব লগা হেতু কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰা হৈ আছে এখেতৰ ষ্ট্ৰোকৰ পিছত তেওঁলোকে ঘৰতে থেৰাপি কৰাই আছিল ঘৰতে থেৰাপি কৰা উপৰিও তেওঁৰ আঁঠুটো এনেকৈ কুছ খাই গল আৰু হিপ জইণ্টটো কুছ খাই গল এক্সৰে কৰাতে গম পালো যে তেখেতৰ হিপ জইণ্টত ফ্ৰেকচাৰ আছে তেখেতে নিজে উঠি বহিব নোৱাৰে দুজন মানুহ লাগে হিপ জইণ্টৰ ফ্ৰেকচাৰ পিছত তেখেতৰ এটা আঁঠু কুছ খাই গল আৰু ভৰিখন ছুটি নিচিনা হৈ গল যেটো কাৰণে তেওঁ নিজে উঠি হুইলচেয়াৰত বহিব নোৱাৰে খোজ কাঢ়িব নোৱাৰে সময়মতে প্ৰপাৰ ট্ৰিটমেন্ট হলে তেওঁ আজি এই অৱস্থা নহল হয় আমাৰ ইয়াত 10 দিন ট্ৰিটমেন্ট কৰাৰ পিছতে তেওঁ নিজে বহা উঠা কৰিব পাৰিছে আঁঠুটো বহুতখিনি সিধা হল আৰু 15 দিনৰ পিছত ইয়াত দেখা পাইছে তেখেতে ধুনিয়াকে ভৰিত ওজন লব পাৰিছে ষ্ট্ৰোকৰ পিছত তেওঁৰ হিপ জইণ্ট ফ্ৰেকচাৰ হোৱাৰ বাবে তাৰ লগতে প্ৰপাৰ ট্ৰিটমেন্ট নোপোৱাৰ বাবে তেওঁ বিছনাত পৰি গৈছিল আমাৰ চেণ্টাৰত নিউৰো ৰিহেবিলিটেচন কৰাৰ পিছত তেওঁ নিজে খোজ কাঢ়িব পৰা হৈ গৈছে